এই মুহূৰ্তটো জয় হোৱা বুলি ক'ব নোৱাৰি, কিন্তু আমাৰ নিৰ্বাচনী যুদ্ধ এখন আছিল। আমাৰ ৰাভা হাছং সাহিত্য সাংকেতিক পৰিষদৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আমাৰ অহা 2 তাৰিখৰ দিনাখন ৰাভা হাছংবাসী ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থীসকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মোৰ কাৰণে সৌভাগ্য হ'ল, মোৰ পৰিষদীয় সমষ্টিৰ নাম আছিলে 23 নং কলিহাকত পৰিষদীয় সমষ্টি, আৰু এই পৰিষদীয় সমষ্টিত মই মনোনয়ন দিছিলোঁ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দ্বাৰা প্ৰক্ষিপ্ত হৈ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা সমৰ্থিত অৰ্থাৎ NDAৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিলোঁ। আৰু মোৰ বিপক্ষে এজনে মনোনয়ন দাখিল কৰিছিলে, এইটো কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে। কংগ্ৰেছৰ প্ৰাৰ্থীজন ইতিমধ্যে শেষৰ দিনাখন আমাৰ যোৱা 19 তাৰিখে আছিলে মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন, আৰু শেষত গম পালোঁ, ইতিমধ্যে গম পাবৰ কাৰণে সক্ষম হ'লোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে। সেই মনোনয়ন প্ৰত্যাহাৰ কৰাৰ লগে লগে আমি দুজনেই বৈধ প্ৰাৰ্থী আছিলোঁ। যোৱা 15 তাৰিখে আমি নমিনেশ্যন দিছিলোঁ, 17 তাৰিখে স্ক্ৰুটিনিজ হৈছিল, 17 তাৰিখে স্ক্ৰুটিনিজ হোৱাৰ পিছত আমি প্ৰাৰ্থী হিচাপে স্বীকৃতি পাইছিলোঁ। আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ কাৰণে 19 তাৰিখ, গতিকে 19 তাৰিখে যিহেতু আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিলে, গতিকে ডেফিনেটলি মই অকলে থাকিলোঁ। আৰু নিৰ্বাচনী ব্যৱস্থাত যিহেতু মই যিহেতু বৈধ এজন প্ৰাৰ্থী আছিলোঁ, গতিকে নিশ্চিত ৰূপত মোৰ সমষ্টিটো তাৰ কোনো ধৰণৰ ভোট গ্ৰহণ নহয়, ভোট যুদ্ধ নহয়। আৰু ইতিমধ্যে যোগাযোগ কৰিছোঁ আমাৰ ৰিটাৰ্ণিং অফিচাৰৰ সৈতে, আৰু মোৰ ইতিমধ্যে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ ভেলিড হৈছে, আৰু গতিকে মই অকলে প্ৰাৰ্থী, আৰু প্ৰত্যক্ষ কম সেইটোকে জয় হোৱা বুলি ক'ব। গতিকে বুজিছে, আমি চূড়ান্ত ডিক্লেৰেশ্যনটো আমি 4 তাৰিখৰ দিনাখন পাম, একেলগে কৰিম। মডেল কোড অফ কণ্ডাক্ট লাগি আছে, এইখিনি আমাৰ কিন্তু মই যথেষ্ট সুখী যে আমাৰ সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ আছিল মোৰ লগত, আৰু সেই আশীৰ্বাদ থকাৰ কাৰণে বোধহয় খুব সম্ভৱ কোনো ধৰণৰ অন্য প্ৰাৰ্থীসকলক আমাৰ ৰাইজে সহযোগ কৰা নাছিল, যাৰ কাৰণে হয়তো কিবা নহয় কিবা এটা কাৰণত শংকিত হৈ তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰিলে। তথাপি তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুক্তভাৱে মোক আগন্তুক 5টা বছৰৰ কাৰণে ৰাভা হাছং সাহিত্য সাংকেতিক পৰিষদৰ কলিহাকত পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ কাৰণে তেখেতকো মই মোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ ৰাইজৰ মনৰ কথাবোৰ ভাল ধৰণে বুজিব পাৰিছে নহয়, নিশ্চয় খুব সম্ভৱ। আৰু সেইকাৰণে তেওঁ যদি চিন্তা ভাৱনা কৰিব পৰা ক্ষমতা নাথাকিলহেঁতেন, তেতিয়াহ'লে নিশ্চয়কৈ মনোনয়ন প্ৰত্যাহাৰ নকৰিলেহেঁতেন। গতিকে আজিৰ তাৰিখতো কংগ্ৰেছৰ ঠিক তেনেকৈ কোনো শক্তি নাই, নিজাববীয়াকৈ কংগ্ৰেছ দলৰ শক্তি নাই। ব্যক্তি বিশেষে যদি তেওঁলোকৰ কোনোবা ভাল ব্যক্তি তেওঁলোকৰ প্ৰাৰ্থী হৈ পেলাই ৰাইজৰ কাষলৈ যায়, ব্যক্তি বিশেষৰ মানে ব্যক্তি বিশেষৰ জগত বা ব্যক্তি বিশেষৰ বিশেষ প্ৰভাৱত কোনোবা সেইটো নিৰ্বাচিত হ'ব পাৰে। কিন্তু আজিৰ তাৰিখত যিসকলে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হৈছে, আটাইতকৈ শক্তিশালী প্ৰাৰ্থী মোৰ বিপক্ষে থকা ফকলাল ৰাভাই আছিল, অৰ্থাৎ কলিহাকত পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীজনে আটাইতকৈ বেছি শক্তিশালী প্ৰাৰ্থী আছিল। কিছু হ'লেও 2-4জন মানুহৰ সৈতে সম্পৰ্ক থকা আছিলে, কিন্তু সেইজন প্ৰাৰ্থীয়েই মনোনয়ন প্ৰত্যাহাৰ কৰিলে। গতিকে কংগ্ৰেছৰ কোনো পৰিস্থিতি এতিয়া নাই, কংগ্ৰেছে ক'তো জিকিব নোৱাৰিব, একদম ক্লিয়াৰ হৈ গ'ল। ক্লিন চিট ৰাভা হাছং সাহিত্য সাংকেতিক পৰিষদৰ আগন্তুক নিৰ্বাচনত আমাৰ যি NDAৰ প্ৰাৰ্থীসকল আছে সম্পূৰ্ণভাৱে একদম ক্লিন চিট লৈ জিকিব, আৰু বিপুল পদত জিকিব, এই আশা মই কৰিছোঁ। গতিকে মই সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে প্ৰত্যাহাৰ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীজনকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাভা হাছং সাহিত্য সাংকেতিক পৰিষদৰ মজিয়াত বিগত প্ৰায় 10টা বছৰ থাকিলোঁ, 2টা কাৰ্যকাল নিৰ্বাচিত হৈছিলোঁ। তাৰ আগতো মনোনীত সদস্য হিচাপে ৰাভা হাছঙৰ ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ অৰ্থাৎ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে 4 বছৰীয়া চৰকাৰী মনোনীত কাৰ্যবাহী সদস্য হিচাপে চৰকাৰী মনোনীত সদস্য হিচাপে থাকিছিলোঁ, উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে। আৰু বিগত 2টা কাৰ্যকাল নিৰ্বাচিত হৈ এজন কাৰ্যবাহী সদস্য হিচাপে তাত নিজৰ কাম কাজ আগবঢ়াইছোঁ। আগন্তুক দিনবিলাকত ৰাভা হাছঙৰ মজিয়াত যি দায়িত্ব পাওঁ, সেই দায়িত্বখিনি সম্পূৰ্ণ ৰাইজৰ প্ৰতি দৃষ্টিগোচৰ কৰিয়ে, ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি, ৰাইজৰ মংগলক লক্ষ্য কৰিয়ে তেনেকুৱা এটা উদ্দেশ্য লৈয়ে যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানুহৰ মাজত কোনো আশংকা হ'ব নোৱাৰে। মোৰ কৰ্মকাজৰ জৰিয়তে মানুহৰ মনত যাতে কোনো দুশ্চিন্তা আহিব নোৱাৰে বা বিভাজনমুখী চিন্তা আহিব নোৱাৰে, বা তেখেতে মানে জাতি প্ৰেম বা জাতি বিদ্বেষী কিবা কাম কৰিছে নেকি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা আহিব নোৱাৰে। ঠিক তেনেকুৱা এটা লক্ষ্য লৈ তেনেকুৱা এটা আদৰ্শ লৈ মই নিজৰ কাম কাজ আগবঢ়াই যাম। আৰু যিহেতু আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য বা আমাৰ নেতা শ্ৰীযুত টংকেশ্বৰ ভাতৃদেৱ আছে, তেখেতৰ নেতৃত্বত বিগত দিনত আছিলোঁ,
তেখেতৰ নেতৃত্বতে নিজৰ কাম কাজবিলাক সুপৰিকল্পিতভাৱে আগবঢ়াই যাওঁ। অভাৱ অভিযোগৰ পৰা আৰম্ভ কৰি যিকোনো কথা তেখেতৰ লগতে সদায় পাতোঁ, আজিও পাতিছোঁ, কালিও পাতিম। আৰু আটাইতকৈ ভাল লাগিল এতিয়া যিহেতু আমি আমাৰ প্ৰত্যক্ষভাৱে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী বলিষ্ঠ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি নেতা হিচাপে পাবৰ কাৰণে সক্ষম হ'লোঁ এইবাৰ প্ৰত্যক্ষভাৱে, কাৰণ আমি NDAৰ প্ৰাৰ্থী। গতিকে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতৰ আদৰ্শক সাৰোগত কৰি নিজৰ কাম কাজবিলাক আগবঢ়াই লৈ